الله أكبر الله أكبر الله أكبر الحمد لله رب العالمين الرحمن الرحيم عليهم غير المغضوب عليهم ولا الضالين القارعة ما القارعة وما أدراك ما القارعة يوم يكون الناس كالفراش المبثوث وتكون الجبال كالعهن المنفوش الله أكبر الله أكبر والذين أنعمت عليهم غير المغضوب عليهم ولا الضالين আসসালামু আলাইকুম। আমি আজি নামটি চাৰিআলি কেন্দ্ৰীয় ঈদগাহ ময়দানত ঈদুল আজহাৰ নামাজ আদায় কৰিলোঁ আৰু বতৰৰ প্ৰতি লক্ষ্য ৰাখি সকলো মানুহ সময়মতে আহি সকলোৱে মিলিজুলি ঈদৰ নামাজ আদায় কৰিলোঁ আৰু ঈদৰ নামাজত বিশ্বৰ শান্তিৰ কাৰণে দুৱাও হ'ল আৰু ইয়াৰ পৰা আমি আশা কৰিছোঁ যে মানুহৰ মাজত সকলো ৰাইজৰ মাজত মিলা প্ৰীতি আহে আৰু সকলোৱে যাতে মিলিজুলি একলগ হৈ থাকোঁ তাৰ আশা কৰিলোঁ। আজি পবিত্ৰ ঈদ উজ জোহা, এই উপলক্ষে নামটি এলেকাৰ 4টা সুন্নত জামাত লগ হৈ নামটি চাৰিআলি কেন্দ্ৰীয় ঈদগাহ ময়দানত আজি ঈদ উজ জোহাৰ নামাজ সম্পন্ন কৰা হয়। এই নামাজৰ জৰিয়তে বিশ্ব শান্তি ভাতৃত্ববোধৰ প্ৰতি দুৱা ৰখা হয় আৰু বৰ্তমান দেশৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই ঈদ উজ জোহাত আমাৰ কুৰবানী সম্পন্ন কৰা হয়। এই কুৰবানীত চৰকাৰী নিৰ্দেশনাসমূহ মানি যাতে কুৰবানী সম্পন্ন কৰা হয় তাৰ বাবে ঈদগাহ পৰিচালনা সমিতিৰ তৰফৰ পৰা ঈদগাহৰ নামাজত যিসকল উপস্থিত আছে সমূহ জনসাধাৰণক এই বিষয়ে অৱগত কৰি যাতে শান্তি সম্প্ৰীতি অটুট ৰাখে তাৰ প্ৰতি লক্ষ্য ৰাখি কুৰবানী সম্পন্ন কৰিবলৈ বুলি আহ্বান জনোৱা হয়। আজি প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখিও হাজাৰ হাজাৰ মানুহ আমাৰ ঈদগাহত নামাজ পঢ়িবৰ বাবে গোট খায় আৰু নামাজ সম্পন্ন কৰে। সকলোৰে গুনাহ খাতা মাফ ফৰমাওক। এ আল্লাহ আপুনি সকলোকে আল্লাহ আপোনাৰ হুকুমতে জিন্দগী গুজাৰিবৰ কাৰণে তৌফিক আতা ফৰমাওক। এ আল্লাহ আপোনাৰ হাবিবৰ তৰিকাৰ ওপৰত জিন্দগী গুজাৰিবৰ কাৰণে এ আল্লাহ নিজৰ ইমান আমাল আখিৰাতৰ প্ৰতি ফিক্ৰমন্দ বনাই দিয়ক মৌলা। এ আল্লাহ সকলোকে মৰাৰ আগত মৌলা নিজৰ ইমান নিজৰ আমাল দুৰুস্ত কৰিবৰ কাৰণে তৌফিক আতা ফৰমাওক। এ আল্লাহ আমাক দিনৰ প্ৰতি মহব্বত দি দিয়ক মৌলা। এ আল্লাহ আপোনাৰ মহব্বত আমাৰ দিলত দি দিয়ক মৌলা। এ আল্লাহ আপোনাৰ নাফৰমানি নফৰত আমাৰ দিলত দি দিয়ক মৌলা। এ আল্লাহ যে বিচাৰিলো যে বাকী থাকিল মৌলা আপুনি আপোনাৰ খাজানাৰ পৰা পুৰা ফৰমাওক মৌলা। ৰব্বানা তাকাব্বাল মিন্না ইন্নাকা আনতাস সামিউল আলিম।